বিদ্যালয়খনত প্ৰদান পাঠ্যপুথিৰ শিক্ষাৰ লগতে কৰ্মমুখী শিক্ষাও ছাত্ৰ-ছাত্ৰীক জীৱনৰ বাটত আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। বিদ্যালয়খনৰ কৰ্মমুখী তথা ব্যৱসায়িক শিক্ষাৰে শিক্ষাৰ্থীসকলক পথ প্ৰদৰ্শন কৰাইছে শিক্ষাগুৰুসকলে। বিশেষ বিদ্যালয়খন হৈছে বাক্সাৰ বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ চৌহদৰ নৈসৰ্গিক দৃশ্যই আকৰ্ষণ কৰিছে সকলোকে। জৈৱিক পদ্ধতিৰে বিদ্যালয়ৰ চৌহদতে কৰা হৈছে বিভিন্ন ধৰণৰ পাচলিৰ খেতি। লমালমে লাগিছে পানীলাও, ৰঙালাও, জলকীয়া, বিন, লেচেৰা। শিক্ষাৰ্থীসকলক কৃষিৰ প্ৰতি আগ্ৰহ জন্মৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ব্যতিক্ৰমী পদক্ষেপ লোৱা হৈছে বিদ্যালয়খনৰ অধ্যক্ষ সৰস্বতী ৰাভাই। তেওঁৰ প্ৰচেষ্টাতে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উৎপাদিত পাচলিবোৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ব্যৱহাৰো কৰা হয়। মই বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ। আমাৰ বিদ্যালয়ত বৰ্তমানে 111গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ বিদ্যালয়ত যিকোনো সময়তে এডমিশ্যনবিলাক আহি থাকে। গতিকে আমি চাইছোঁ যে আমি শিক্ষাদানৰ ক্ষেত্ৰত বৰ্তমান আমি 5গৰাকী অকল শিক্ষয়িত্ৰীয়ে হয়, প্ৰতিটো ক্লাছতে আছে। তো মানে শিক্ষাৰ লগতে আমি বিভিন্ন দিশবিলাক ছাত্ৰ ছাত্ৰীৰ যাতে আমি বিকাশ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰোঁ। তেওঁলোকৰ নৃত্য গীতকে আদি কৰি কবিতা আবৃত্তি বা ছবি অঁকা বা গোটেইকেইটা দিশতে আমি গুৰুত্ব সহকাৰে লোৱা হয়। লগতে তেওঁলোকৰ যিটো খাদ্য, পুষ্টিকৰ খাদ্যটো আমি দিবলৈ চেষ্টা কৰোঁ। আমাৰ মধ্যাহ্ন ভোজনত আমাৰ বিদ্যালয়তে উৎপাদন কৰিছোঁ গোটেইখিনি। কি শাক পাচলি? এতিয়া আমাৰ পানীলাও আছে, ৰঙালাও আছে, বিন, বন্ধাকবি, লাই, লফা, পালেং, ধনিয়া, তাৰপিছত বকফুল আছে আৰু বিলাহীও আছে, লেচেৰা আছে, কল আছে। কোনে কৰে এইখিনি প্ৰথমতে আমি মাটিখিনি চফা কৰি লওঁ হাজিৰা ৰাখি পেলাই। তাৰপিছত ছাত্ৰ ছাত্ৰী আমি বা ৰান্ধনীবিলাক গোটেইখিনি মিলি পেলাই কামখিনি আমি খেতিখিনি আমি নিজে কৰোঁ। মানে পুষ্টিকৰ খাদ্য আৰু নাই একো সাৰ চাৰ দিয়া নাযায়। তাৰপিছতে ছাত্ৰ ছাত্ৰীবিলাকে সময়ে সময়ে এই বনবিলাক চাফা কৰে, পানী দিয়ে, চোৱা চিতাবিলাক তেওঁলোকে কৰে। আমাৰ ছাত্ৰ সংসদ আছে, ছাত্ৰ সংসদৰ দায়িত্ব দিয়াও আছে আৰু তেওঁলোকেও কামখিনি আগুৱাই লৈ যায়। বিদ্যালয়খনৰ গোটেই চাফ চিকুণকে আদি কৰি আৰু যিটো আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটোৰ বিকাশৰ কাৰণে তেওঁলোকৰ আমি ৱালবিলাক পেইণ্টিং কৰিছোঁ, লগতে বাহিৰৰ ৱালটো মই পেইণ্টিং কৰিছোঁ। আজি ৰাজ্য